Hello friends, আজি ভিডিঅ'টোত আমি প্ৰফিট এণ্ড লছৰ ওপৰত কেইটামান পাৰ্টিকুলাৰ কুৱেশ্যন আমি ডিছকাছ কৰিম আৰু এইকেইটা কুৱেশ্যন আমাৰ গ্ৰেড 3ত আহিব পৰা বা আছাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামত আহিব পৰা ধৰণৰ আমি কেনেকৈ সোনকালে আৰু ইজি মেথডত আৰু কুইক মেথডত আমি ছল্ভ কৰিম আমি এইকেইটা আজি কুৱেশ্যনকেইটা ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। চ' আজিৰ কাৰণে আমি ষ্টাৰ্ট কৰোঁ। ধৰি লওঁ আমি প্ৰথম কুৱেশ্যনটো আমি যদি চাওঁ, pens are bought at 5 for rupees 4 and sold at 4 for rupees 5, find gain percent. তো ইয়াত প্ৰথমতে আমাক কৈছে যে আমি ইয়াত আমি 5টা পেন 4 টকাকৈ আমি কিনিলোঁ আৰু 4টা পেন 5 টকাকৈ বিক্ৰী কৰিলোঁ, তেতিয়াহ'লে আমি কিমান পাৰ্চেণ্টেজ অফ প্ৰফিট আমি ইয়াৰ পৰা উলিয়াব পাৰিলোঁ। তো ধৰি ল'লোঁ ইয়াত যদি মই ফাৰ্ষ্টত যিহেতু আমি ইয়াত বট কৰিছোঁ বুলি কৈছোঁ, তেতিয়াহ'লে মই বট কৰিছোঁ মানে মই প্ৰথমতে CP উলিয়াই ল'ম। CPটো হ'ব 5টা পেনৰ যিটো দাম হয়, 5টা পেনৰ দাম হৈ গ'ল ₹4। তেতিয়াহ'লে এটা পেনৰ যিটো দাম থাকিব সেইটো হৈ যাব 4/5। আৰু যদি মই ইয়াত চেলিং প্ৰাইচটো চাওঁ, ইয়াত কি কৰিলে 4টা পেন 5 টকা চেল কৰিলে। চ' এটা পেন যিটো থাকিব, এটা পেনৰ দাম হৈ যাব 5/4। তো আমি ইয়াত কষ্ট প্ৰাইচ পালোঁ, আমি ইয়াত চেলিং প্ৰাইচ পালোঁ। তো আমি যদি ইয়াত ফৰ্মুলা ইউজ কৰোঁ, ফৰ্মুলা হৈ যাব গেইন পাৰ্চেণ্ট বা প্ৰফিট পাৰ্চেণ্টৰ যিটো ফৰ্মুলা হয়, ফৰ্মুলা মতে আমি ইউজ কৰিলে আমি পাম SP - CP/CP × 100। চ' ইয়াত আমি ভেলুকেইটা পুট কৰি দিলে SP পালোঁ আমি 5/4, CP পালোঁ আমি 4/5 আৰু ইয়াত আমি CP পালোঁ 4/5 × 100। চ' এইটো আমি যদি ছল্ভ কৰোঁ, ইয়াৰ আমি LCM কৰি ল'লোঁ। LCM 20 হৈ গ'ল, এইফালে 25 - 16 আৰু এইফালে আমাৰ থাকি গ'ল 4/5 × 100। তেতিয়াহ'লে নেক্সট ষ্টেপত আমি কৰিম 4 × 20 আৰু এইফালে হৈ যাব 9 × 5 × 100। তেতিয়াহ'লে আমি এইটো আৰু এইটো কাটি দিলোঁ, ইয়াত 5 হৈ গ'ল। আৰু এতিয়া যদি আমি এইটো ছল্ভ কৰোঁ, তেতিয়াহ'লে ইয়াৰ আনচাৰটো হৈ যাব 225/4, তাৰমানে 5 আৰু এইফালে হৈ গ'ল 25, মানে 56.25%। ইয়াৰ যিটো আনচাৰ হৈ যাব 56.25%। চ' একেবাৰে চিম্পল হয়। চ' এইটো আমাৰ আনচাৰ হৈ গ'ল ইয়াৰ কাৰণে। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কৈছে the selling price of 20 articles is equal to the cost price of 22 articles. The gain percentage is. এতিয়া এনেকুৱা টাইপৰ কুৱেশ্যনত আমি একচুৱেলি কোনো ফৰ্মুলা ইউজ কৰিব নালাগে বা আমি একো ইউজ কৰিবই নালাগে। এইটো এনেকুৱা টাইপৰ কুৱেশ্যন কৰা এটা চিম্পল মেথড আছে। মেথডটো হ'ল এনেকুৱা, কুৱেশ্যনটোত কৈছে 20টা আৰ্টিকেলৰ চেলিং প্ৰাইচ যিমান হয় সেইটো 22টা আৰ্টিকেলৰ কষ্ট প্ৰাইচৰ সমান হয়। তেতিয়াহ'লে আমি ইহঁত দুটাক ৰেচিঅ' কৰি দিম। তেতিয়াহ'লে এইটো হৈ গ'ল 22/20 বা আমি এইটো লিখিব পাৰোঁ 11/10, মানে 2ৰে বহুত চাইডে কাটি দিলোঁ। ইয়াৰ মিনিংটো হৈ গ'ল SPৰ ভেলু হৈ গ'ল 11, কষ্ট প্ৰাইজৰ ভেলু হৈ গ'ল 10। তেতিয়াহ'লে ইয়াত হ'ব গেইন পাৰ্চেণ্টৰ যিটো ফৰ্মুলা, সেইটো আমি যদি ইউজ কৰোঁ SP - CP/CP × 100, মানে 11 - 10/10 × 100। চ' 0 আৰু 0 কাটি দিলোঁ, ইয়াত থাকি গ'ল 1 × 10, মানে 10%। চ' ইয়াৰ আনচাৰটো হৈ যাব 10%। ঠিক আছে, ইয়াত আমি একো বিশেষ আমি একো কৰিব লগা নহয়, এইটো চিম্পলকৈ আমি কুৱেশ্যনটো ছল্ভ কৰিছোঁ। আমি ইয়াৰ নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনো চিমিলাৰ টাইপৰ কুৱেশ্যন। চ' নেক্সট কুৱেশ্যনটোত কৈছে if the cost price of 16 tables be equal to the selling price of 12 tables, then gain percentage. ইয়াতো একেটা কথাই কৈছে। যদি মই ধৰি ল'লোঁ
12খন টেবুলৰ যিটো সেলিং প্ৰাইচ হয় সেইটো 16খন টেবুলৰ কষ্ট প্ৰাইচৰ সৈতে একে হয়। আকৌ আমি ইয়াক ৰেচিঅ' কৰি ললো, CP বাই SP বাই CP কৰিলো, তেতিয়াহ'লে এইটো 16 আৰু 12 হৈ গ'ল, মানে 4 দি কাটিলে এইটো 4/3 হৈ গ'ল। তাৰমানে ইয়াৰ মিনিংটো হৈ গ'ল SP ৰ ভেলু 4, কষ্ট প্ৰাইচৰ ভেলু হৈ গ'ল 3। তেতিয়াহ'লে আমি এইটো যেতিয়া ৰেচিঅ' কৰিম, ৰেচিঅ' কৰিলে gain percent equal to SP minus CP by CP into 100. So ইয়াৰ আমি ভেলু এটা পুট কৰি দিম, 4 minus 3 by 3 into 100, মানে এইটো হৈ যাব 100 by 3 or 33 1/3%. So ইয়াৰ আনসাৰটো হৈ যাব 33 1/3%. Next question কৈছে, a seller uses 920 gram in place of 1 kg to sell his goods. When he sells his article at 5% gain on CP, the actual measure his gain percent is. এতিয়া এনেকুৱা কুৱেশ্যনত ইয়াত দিয়া আছে ৱেইটৰ কথা দিয়া আছে। সো এটা সিম্পল ৱেত আমি সলভ কৰিবলৈ ট্ৰাই কৰিম। ধৰি ললো এই কুৱেশ্যনটোৰ কাৰণে এটা দোকানীৰ ওচৰত 1 kg এটা প্ৰডাক্ট আছে যাৰ দাম হৈ গ'ল ₹1000, মানে 1000 গ্ৰামৰ দাম হৈ গ'ল ₹1000। ইয়াৰ মিনিংটো হৈ যাব 1 গ্ৰামৰ দাম হৈ যাব ₹1। এইটো হৈ গ'ল জেনেৰেল কনসেপ্ট। এতিয়া ধৰি ললো এজন কাস্টমাৰ তেওঁৰ ওচৰলৈ গ'ল আৰু ক'লে যে এই পাৰ্টিকুলাৰ আইটেমটো মই কিনিম। তেতিয়া যিজন সেলাৰ আছে, সেলাৰে ক'লে যে মই বস্তুটো কিনোতে 1000 rupees খৰচা কৰিছো আৰু তাত মই 5%ৰ মই এটা প্ৰফিট ৰাখিম, কাৰণ এইটো বস্তু ক'তো পাবলৈ নাই, আৰু তাত তাৰমানে কিনা দামতকৈ মই 5% বেছি ল'ম। তাৰমানে ই কি কৰিব, ইয়াত যিটো সেলিং প্ৰাইচ হৈ যাব 1000ৰ লগত আমি 1000ৰ 5% এটা লগাই দিম, 5% of 1000। সো এইটো হৈ যাব 1050। এইটো হৈ গ'ল সেলিং প্ৰাইচ। কিন্তু দোকানীজনে কি কৰিলে, তেওঁ যেতিয়া বস্তুটো ওজন কৰিলে, তেতিয়া তেওঁ বস্তুটো যেতিয়া দিব খুজিলে, তেতিয়া তেওঁ 1 kg জেগাত তেওঁ কি কৰিলে 920 গ্ৰামৰ তেওঁ প্ৰডাক্ট জুখি পেলাই দিলে, মানে 80 গ্ৰাম তেওঁ কমাই দিলে। এতিয়া আমি ইয়াত পালো যে পাৰ গ্ৰামৰ দাম ₹1 হয়, তাৰমানে 920 গ্ৰামৰ দাম হ'ব 920, আৰু যেহেতু তেওঁ 920 গ্ৰাম প্ৰডাক্ট দিছে, তাৰমানে তেওঁ ডেফিনেটলি তেওঁ 920 টকাৰ প্ৰডাক্ট সেল কৰিছে আৰু তেওঁ মানুহজনৰ পৰা লৈছে 1050 টকা। এতিয়া আমাক হৈছে এতিয়া প্ৰফিট পাৰ্চেন্ট কি হ'ব। সো প্ৰফিট পাৰ্চেন্টৰ কাৰণে আকৌ সিমিলাৰ ফৰ্মুলা SP minus CP into 100। তো ইয়াত মই ললো 1050 minus 920 by 920 into 100। তাৰমানে এইটো হৈ যাব, এইটো যদি মই মাইনাস কৰোঁ, এইটো হৈ যাব 80 50 130 920 into 100। 0 আৰু 0 মই কাটি দিলোঁ, আৰু এইফালৰ পৰা মই 2 দি কাটিলে 49 আৰু এইটো কাটি দিলে হৈ যাব 2 দি কাটিলে 5। তাৰমানে এইটো হৈ যাব 650 by 49। সো আমি যদি অপশনত চাওঁ, ৰেচিঅ'তে একো অপশন নাই, ফ্ৰেকশনত যেহেতু ফ্ৰেকশনত একো আনসাৰ নাই, সো ইয়াৰ আনসাৰটো হৈ যাব নান অফ দিস। সো এইটো কুৱেশ্যন একদম সিম্পল হয় কৰিব পৰা। আমি জাষ্ট ভাবি ল'লে হ'ল 1 kg প্ৰডাক্ট 1000 টকা, গতিকে 1000 গ্ৰামৰ প্ৰডাক্টৰ ভেলু 1000 হ'ব, মানে 1 গ্ৰামৰ ভেলু 1 টকা হ'ব। সেইটো আমি ভাবি পেলাই সিম্পল কনসেপ্ট লগাই এইটো কুৱেশ্যন আমি সলভ কৰিলোঁ। আমি যদি নেক্সট কুৱেশ্যনটো চাওঁ, নেক্সট কুৱেশ্যনত কৈছে if an article is sold at a gain of 6% instead of at a loss of 6%, then the seller gets ₹6 more. The CP of the article is। এতিয়া ইয়াতো আমি কি কৰিম, একদম সিম্পল স্টেপত কৰিম। ইয়াত কৈছে যে if an article is sold at a gain of 6% instead of loss of 6%, then the seller gets 6 more।
তাৰমানে এটা বস্তু যদি কষ্ট প্ৰাইজতকে 100 টকা যিটো কষ্ট প্ৰাইচ আছে 100 টকা বেছি যদি বিক্ৰী কৰিলেহেঁতেন 100 টকা লছতকে যদি 100 টকা বেছিত বিক্ৰী কৰিলেহেঁতেন তেতিয়াহ'লে সেই দোকানীজনে 100 টকা বেছি পালেহেঁতেন ঠিক আছে তো আমি ধৰি ল'লো ইয়াত চিম্পলি আমি ধৰিলো কষ্ট প্ৰাইজৰ ভ্যালুটো 100 এতিয়া ইয়াত দুটা কন্ডিশন গৈছে ফাৰ্স্ট কন্ডিশনত কৈছে 6% তেওঁ গেইন কৰিছে যদি 100 টকা 6% গেইন কৰে তেতিয়াহ'লে সেলিং প্ৰাইচটো যেটো হ'ব হেতু হ'ব 106 টকা আৰু নেক্সট কন্ডিশনত কৈছে 6% লছ 6% লছ মানে সেলিং প্ৰাইচ যেটো হ'ব হেতু হৈ যাব 94 এতিয়া কৈছে ইহন দুটাৰ মাজত তেওঁ যেটো গেইন কৰিব লগা আছে দুটাৰ ডিফাৰেন্স 100 টকা বুলি কৈছে মানে SP1 SP2 equal to 100 টকা হ'ব এতিয়া মই এটা সিম্পল কাম কৰিম মই ধৰিম এটো 106 পাইছো এটো মই 94 পাইছো আৰু এটো মই ইউনিট বুলি লিখিম এটো হৈ যাব 6 মানে ইহতৰ ডিফাৰেন্স হৈ গল 12 ইউনিটৰ 12 ইউনিটৰ ডিফাৰেন্স হৈ গল 6 তাৰ মানে 1 ইউনিটৰ যেটো ডিফাৰেন্স হৈ যাব এটো হ'ব 6/12 মানে 1/2 এতিয়া আমাক কৈছে ফাইন্ড দা সিপি অফ দা আৰ্টিকল তো সিম্পলি ইয়াৰ যেটো সিপি হ'ব সিপি টো আমি লব পাৰো ইয়াত আমি সিপি ধৰি লৈছিলো 100 কিন্তু ইয়াত আমি 1 ইউনিটৰ ভ্যালু পাইছো 1/2 সো আমি ইয়াত কি কৰিম 1 ইউনিটৰ ভ্যালুটো আমি মাল্টিপ্লাই কৰি দিম মানে সিপি টো হৈ যাব 50 সো এটো হৈ যাব আমাৰ আনসাৰ I hope তোমাক এটা ক্লিয়াৰ হৈছে বস্তুটা নেক্সট কোৱেশ্চনটো চাও If a trader estimates his loss at 10% of the SP what is his real loss percent এতিয়া আমি যেতিয়া কোনবাটা বস্তুৰ লস যেতিয়া আমি লস বা প্ৰফিট আমি কাউন্ট কৰো এটো সদায় আমি কষ্ট প্ৰাইজৰ পৰা ভাবো মানে ধৰি ললো মই যদি 100 টকাৰ এখন বুক কিনিলো আৰু যদি হে বুকখন ফাৰ্দাৰ মই আগত যদি 110 টকাত বিক্ৰী কৰিলো তেতিয়ালে মোৰ 10 টকা প্ৰফিট হ'ল সো যেটো প্ৰফিট মই কাউন্ট কৰিলো হে প্ৰফিটটো মই কষ্ট প্ৰাইজৰ পৰা কাউন্ট কৰিলো আৰু একেটা সিনাৰিওতে মই যদি 100 টকাত কিনি প্লাই 90 ৰুপিছত যদি সেল কৰিলো তেতিয়ালে মই 10 টকা লস কৰিলো তাৰ মানে যেটো মোৰ লস হ'ল মই আকৌ কষ্ট প্ৰাইজৰ পৰা মই কাউন্ট কৰিলো তেতিয়া হলে ইয়াত কি কৰিলে ট্ৰেডাৰ জনে যেটো লস কাউন্ট কৰিলে তেওঁ কষ্ট প্ৰাইজৰ জায়গাত সেলিং প্ৰাইজৰ পৰা তেওঁ কাউন্ট কৰিলে তো ধৰি ললো মই তেওঁৰ সেলিং প্ৰাইচটো মই ধৰি ললো 100 টকা আছিল তেতিয়া হলে কষ্ট প্ৰাইচটো অটোমেটিক বাঢ়ি যাব 100 টকাৰ লগত 10% অফ 100 হৈ যাব মানে এটো 110 টকা হৈ যাব তো উলিয়াব কৈছে লস পার্সেন্টৰ ফৰ্মুলা হৈ গল CP minus SP by CP into 100 মানে এটো হৈ গল 110 minus 100 by 110 into 100 0 আৰু 0 কাটি দিলো এফালে হৈ গল 100 by 11% so ইয়াৰ আনসাৰ হৈ যাব 100 by 11% next question চাও next question কৈছে A man sold 2 houses for rupees 96,000 each. In the sale of first house, he incurred 20% profit, and in the sale of second house, he incurred 20% loss. What is the gain or loss percent in total? এতিয়া এনেকুৱা টাইপৰ কোৱেশ্চনত আমি দুটা টাইপত কৰিব পাৰো এটা হৈ গল এই কোৱেশ্চনটো দুটাতে সেলিং প্ৰাইস দিয়া আছে দুটাতে গেইন পার্সেন্ট আৰু লস পার্সেন্ট দিয়া আছে ইয়াপ আমি কষ্ট প্ৰাইস কাউন্ট কৰি পেলাই তাৰ পিছত আমি লস বা গেইন পার্সেন্টটো কাউন্ট কৰিব পাৰো কিন্তু আমি যদি হেতু নকৰো তাতকিও যদি আমি শর্টকাটত কৰো কেনে কৰিব পাৰো তেতিয়া হলে এটা আমি ফৰ্মুলা চাব লাগিব ফৰ্মুলাটো হৈ গল এনেকুৱা হয় if price of a commodity changes by A% and B% respectively then net change যেটো চেঞ্জ হ'ব হেতু আমি ধৰিম plus minus A plus minus B plus minus A into plus minus B by 100%. So yet plus A
প্লাছ বি এ যিটো ইনক্ৰিজ ভেলু আছে সেইটোক বুজাব আৰু মাইনাছ এ বা মাইনাছ বি এ যিটো ডিক্ৰিজ ভেলু আছে সেইটো কি ইয়াত বুজাব আৰু এইটো যদি আমি আনসাৰটো প্লাছত পাওঁ ইয়াৰ মিনিংটো হৈ গ'ল প্ৰফিট অৰ গেইন আৰু যদি আনসাৰটো আমি মাইনাছত পাওঁ ইয়াৰ মিনিংটো হৈ যাব লছ অৰ ডিক্ৰিজ সো ইয়াত দিয়া আছে কন্ডিশনটো যে ফাৰ্ষ্টত 20% প্ৰফিট কৰিলে নেক্সটত 20% লছত তেওঁ সেল কৰিলে সো এটো যদি আমি ইয়াত ফৰ্মুলা ইউজ কৰোঁ সো আমি কেনেকৈ কৰিম এটো ইয়াত মই ধৰিলো a এৰ ভ্যালু হৈ গ'ল +20 b এৰ ভ্যালু হৈ গ'ল -20 সো ফৰ্মুলা হিচাপত যদি মই ইউজ কৰোঁ 20 -20 প্লাস 20 into -20 by 100 হৈ গ'ল সো এটো আৰু এটো কাটি গ'ল থাকি গ'ল -400 by 100 or -4% আৰু ইয়াত মই লিখিছিলো যদি মাইনাস আহে মাইনাসটো আমি লস বুলি ধৰো তাৰমানে 4% লস এটা চাওঁচোন 4% লসটো ইয়াত আছে নে ইয়াত আছে 4% লস সো এটো হৈ গ'ল আমি কোনো দীঘলীয়া ক্যালকুলেশন নকৰাকে শৰ্ট ফৰ্মত আমি এটো কোৱেশ্চন আমি কৰিলো নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনত কৈছে a shopkeeper purchased 200 bulbs for ₹10 each so purchase কৰিছে purchase কৰা মানে আমি এটো কম cost price so cost price হৈ যাব 200 টা বাল্ব 10 টকাকে কিনিছে তাৰ মানে এটো হৈ যাব 2000 however 5 bulbs were fused and had to be thrown away the remaining were sold at 12 each তো তেওঁ কি কৰিলে 5টা বাল্ব বেয়া ওলালে তাৰমানে থাকি গ'ল 195 টা বাল্ব আৰু হেতু 12 কে তেওঁ সোল কৰিলে আৰু কৈছে যে what will be the profit percent so আমি এটো ক্যালকুলেট কৰি লওঁ 195 আৰু 12 so 0 9 3 এটো হৈ গ'ল 591 so 0 4 3 2 so এটো হৈ যাব 2340 so আমাৰ হলিছে profit percent so profit percent formula আকৌ হ'ব SP minus CP by CP into 100 মানে ইয়াত SP আছে 2340 CP আছে 2000 again ইয়াত মই ধৰিলো 2000 into 100 so এটো ক্যালকুলেশন হৈ যাব so 00 আৰু 00 কাটি গ'ল এটো হৈ গ'ল 340 by 20 00 কাটি গ'ল এটো হৈ গ'ল 17% gain so ইয়াৰ আনসাৰটো হৈ যাব 17% gain so আজিৰ কাৰণে ইমান কিটা কোৱেশ্চন মই আপলোড কৰিছো যদি তোমালোকে ভাল পোৱা লাইক আৰু সাবস্ক্ৰাইব কৰা চেনেলটো ইয়াৰ পিছৰ ভিডিঅত আমি প্ৰফিট এণ্ড লছৰ আৰু কিটামান কোৱেশ্চন আমি আপলোড কৰিম আৰু কিটামান ট্ৰিকি কোৱেশ্চন আমি সলভ কৰিবলৈ যত্ন কৰিম আৰু তাৰ লগতে কেনেকৈ ডিসকাউন্ট ইউজ কৰি পেলাই প্ৰফিট এণ্ড লছৰ কোৱেশ্চন কৰে হেতু আমি সলভ কৰিম সো আজিৰ ভিডিঅটোৰ কাৰণে ইমানেই আমি সামৰিছো আৰু নেক্সট ভিডিঅত আকৌ লগ পাম আৰু হোপফুলি তোমালোকে চাবা আৰু যদি ভাল পোৱা ডেফিনেটলি তোমালোকে লাইক আৰু সাবস্ক্ৰাইব কৰিবা সো আজিৰ কাৰণে থ্যাংক ইউ